সাবধান, টার্গেট বনভূমি। বেদখলকারীর বিরুদ্ধে কঠোর সরকার প্রশাসন, কোনো দয়া নাই, ক্ষমা নাই। গোৱালপাৰা দখলকারীর বিরুদ্ধে চলিছে বুলডোজার। হস্তম প্রশাসন, রাজ্যৰ আন এক সৰ্ববৃহৎ উচ্ছেদ। রাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে কোনো দয়া নাই, ক্ষমা নাই শীৰ্ষক শ্লোগানেৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত উচ্ছেদ অভিযান। গোৱালপাৰাত সংৰক্ষিত বনভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান। প্ৰশাসনৰ বুলডোজাৰ সহায়ত বেদখলকৃত ভূমি মুক্ত কৰিব গোৱালপাৰাৰ লক্ষীপুৰ বন বিভাগৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চল। মোতায়েন কৰা হৈছে শ শ আৰক্ষী প্ৰশাসন। ইতিমধ্যে অবৈধভাৱে দখলীকৃত বনভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতে আৰম্ভ হৈছে উচ্ছেদ অভিযান। জন্মৰ পৰাই মোৰ দেউতা ইয়াতে আছিল, দাদা ইয়াত আছিল, মই জন্মৰ পৰাই ইয়াতে আছো। আপোনালোকে যে ইয়াত আছিলে ৰিজাৰ্ভ ফৰেষ্ট বা নাই সেইটো আমি গম নাপাওঁ যে এইটো ৰিজাৰ্ভ ফৰেষ্ট বুলি। কিন্তু মই জনামতে এবাৰ বহুদিন আগত, মই তেতিয়া ক্লাছ 7ত পঢ়ি আছিলোঁ, 8-9 বছৰ পিছত আগত এইটো এটা জৰীপ হৈ গৈছিল। জৰীপ হোৱাৰ পিছত এই ৰাস্তাটো আপুনি দেখা পাইছে, ৰাস্তাটোৰ আপোনাৰ ঠিক ৰাইট চাইড দক্ষিণ ফাল বুলি যিটো কয়, সেইফালে ফৰেষ্ট পৰিছিল। কিন্তু এইটো চাইড কেতিয়াও পৰা নাছিল। ইয়াৰ আগতে বহুত টেঞ্জাৰ আহি পেলাই জৰীপ কৰি গৈছে, তেতিয়া ধৰি পেলাই মাপি গৈছে, মাপি যোৱাৰ পিছতো এইফালে অহা নাই। 235 প্লাছ হ'ব ঘৰ এইটো আপোনাৰ পপুলেশ্যন মোটামুটি 1000-ৰ কাছাকাছি হ'ব। এতিয়া মানুহখিনি ওচৰৰ পাজতে আশ্ৰয় লৈছে। নাই আমাৰ ঘৰ বানিছে, এই আগতে আমাৰ ঘৰ। ক'ত যাব এতিয়া আপোনালোকে? এতিয়াতো যোৱা জেগা নাই আমাৰ। জানিব পৰা মতে লক্ষীপুৰা বনাঞ্চলিকৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলখনৰ 118.2 হেক্টৰ বনভূমিৰ প্ৰায় 55 হেক্টৰ বনভূমি বেদখলকৃত হৈ আছে। আৰু এই 200ৰো অধিক পৰিয়ালে অবৈধ বেদখলীৰে বসতি স্থাপন কৰি আছে, যাক লৈ কঠোৰ সিদ্ধান্ত লৈছে চৰকাৰ প্ৰশাসনে। প্ৰশাসনৰ হাতত মুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিঘাই বিঘাই বেদখলকৃত ভূমি। নিউজ ডেস্ক রিপোর্ট, নেশন এনে।